এয়া যেন আষাৰ আঘোণ। আঘোণৰ পথাৰত সোণোৱালী পকা ধানে ৰিঙিয়াই মাতিছে চহা কৃষকক। আঘোণৰ পথাৰত সীমাহীন ব্যস্ততা গোলাঘাটৰ খুমটাইৰ আধলি চুকৰ দাৱনীসকলৰ। সমগ্ৰ ৰাজ্যতে এতিয়া চহা কৃষকসকল ব্যস্ত সোণকুটি চপোৱাত। গ্ৰামাঞ্চলৰ জীয়ৰী বোৱাৰী সকলো পুৱাৰীৰ পৰা সন্ধিয়ালৈকে ব্যস্ত ধান কটাত। দাৱনীৰ আনন্দ উল্লাহে ৰঞ্জনাই আছে আঘোণৰ পথাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আঘোণৰ পথাৰত গোলাঘাটৰ আধলি চুকৰ গাঁৱৰ চহা কৃষকসকল এতিয়া ব্যস্ত হৈ পৰিছে সোণকুটি চপোৱাত। ইপিনে আকৌ আঘোণৰ পথাৰত দাৱনীয়ে ভাগৰুৱা অনুভৱ কৰিলে মন সতেজ কৰিবলৈ জুৰিছে বিহুনাম গীত। আকৌ কেতিয়াবা এপলক জিৰণি লৈ একেলগে সোৱাদ লৈছে ৰবাব টেঙাৰ। কিয়নো আঘোণ মানেই ৰবাব টেঙা। ৰবাব টেঙাৰ যুটীয় বিহনে যেন অসম্পূৰ্ণ আঘোণ। শীতৰ কুঁৱলী ফালি যেন এতিয়া অসমলৈ আহিছে কৃষকৰ আশাৰ আঘোণ। জহা বৰা ধানৰ আমোলমোলোৱা সুগন্ধিয়ে চহা কৃষকক দিছে হেঁপাহ ভৰসা সকলো। সাধাৰণতে অসমত আঘোণ মাহেই হৈছে প্ৰত্যেক চহা কৃষকৰ বাবে অতি হেঁপাহেৰে ৰৈ থকা এটা মাহ। আষাৰ শাওনত কৰা পৰিশ্ৰমে যেন পূৰ্ণতা পায় এই আঘোণ মাহতেই। সেয়ে সকলো কৃষকে অধীৰ আগ্ৰহেৰে ৰৈ থাকে সোণোৱালী আঘোণলৈ। গাঁৱৰ পথাৰতো এতিয়া প্ৰত্যেকগৰাকী কৃষকে হেঁপাহেৰে আদৰিছে লখিমীক। আমি বোকা পানী খচকি খেতি কৰি থৈছিলোঁ আৰু এতিয়া আঘোণমহীয়া সকলোৱে মিলি আমি সোণগুটি ধান চপাবলৈ আৰম্ভ কৰিছোঁ আৰু এয়া সকলোৱে মিলি আমি ধান কাটি আছোঁ। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।